Hello friends, Assam TET pattern যেটো আজিকালি Assam TET বা TET কাম রিক্রুটমেন্ট টেস্ট হে TET কাম রিক্রুটমেন্ট টেস্টৰ যেটো সিলেবাস হে সিলেবাসটা আলোচনা কৰিম পিছত আমি এই TET কাম রিক্রুটমেন্ট টেস্টৰ ভিডিও বিলাক লাহে লাহে আপলোড কৰি থাকিম এই চেনেলত সেইকাৰণে যদি আপোনালোকে এই চেনেলটো নতুন চাই আছে তেনলে সাবস্ক্রাইব কৰি দিবলৈ নাপাহৰিব মই কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন ভিডিও মই আপলোড কৰি থাকো সো লেটস স্টার্ট দা ভিডিও Hello friends, TET কাম রিক্রুটমেন্ট টেস্ট কি বস্তু এটো অসমত প্ৰথমবাৰৰ কাৰণে হৈ আছে TET যেটো আছিল TET পৰীক্ষাটো এটো মডিফাই কৰি TET কাম ৰিক্ৰুটমেন্ট টেস্ট কৰা হৈছে এটো ফৰ সেকেন্ডাৰী স্কুল লেভেলৰ মানে গ্ৰেজুৱেট টিচাৰ এন্ড পিজিটি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে প্ৰথমবাৰৰ বাবে অসমত এই TET কাম ৰিক্ৰুটমেন্ট টেস্ট হৈ আছে এটো কি বস্তু এটো ডিপাৰ্টমেন্ট অফ সেকেন্ডাৰী এডুকেশ্যন আসাম এটো কন্ডাক্ট কৰি আছে 2024 ৰ বাবে ইয়াৰ কাৰণে জিটি আৰু পিজিটিৰ বাবে এটো পাতি আছে এটো একচুয়ালি টেট পৰীক্ষাটো অকমান মডিফাই কৰি টেট কাম ৰিক্ৰুটমেন্ট টেস্ট কৰা হৈছে সো ইয়াৰ বাবে এডভাৰটাইজমেন্ট হৈ গৈছে দুটা পৰ্যায়তে হৈছে মানে অসমতো হৈছে মানে আসামতো হৈছে লগতে বিটিআৰতো হৈছে আসামতো পোৰ্টাল খোলা নাই বাট বিটিআৰত অলৰেডি এপ্লাই হৈ গৈছে 2 তাৰিখ লাষ্ট ডেট আছিল যিখিনি ক্যান্ডিডেট এপ্লাই কৰাৰ কৰি দিছে অসমত এটো পোৰ্টাল এতিয়ালৈকে খোলা নাই অসমত পোৰ্টাল খুলি যাব তা আপোনালোকে প্ৰিপাৰেচন কেনে কৰি লব বা কি কি পঢ়িব লাগিব এটো আলোচনা কৰিম হেল্ল ফ্ৰেন্ডছ এয়া হৈছে পোষ্ট ভ্যাকেন্সি লিষ্ট অসমৰ ক্ষেত্ৰত 7249 আছে গ্ৰেজুৱেট টিচাৰৰ পোষ্ট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট আছে 1424 total post আছে 8673 post আছে বহুত পোস্ট আছে বিটিআরত আছে বিটিআর টেট কাম রিক্রুটমেন্ট টেস্টৰ যেটো হেয়াতে পোস্ট আছে 1613 পোস্ট আছে ইয়াৰ ভিতৰত 141 হৈছে পিজিটি বাকিখিনি হৈছে জিটি এটো হৈছে পিজিটি আৰু বাকিখিনি হৈছে জিটি এটা হৈছে সিলেবাস एग्जाम टाइप तो हो रिटन एग्जाम मोड तो ऑफलाइन हो तो टॉपिक की থাকিব এটো আলোচনা কৰিম সিলেবাস তো থাকিব পেডাগজি 50 মার্কস আৰু अबाउट आसाम एंड इट्स पीपल ইয়াৰ ওপৰত থাকিব 50 মার্কস নাম্বার 3 থাকিব জেনারেল ইংলিশ 30 মার্কস নাম্বার 4 হ'ব জেনারেল স্টাডিজ एंड কারেন্ট অ্যাফেয়ার্স 10 মার্কস তো এই টোটাল হল 140 মার্কস 140 নম্বৰৰ পৰীক্ষা হ'ব টেট কাম ৰিক্ৰুটমেন্ট টেস্ট তো এইখিনিৰ ওপৰত আপোনালোকে প্ৰিপাৰেচন ল'ব লাগিব হেল্ল ফ্ৰেন্ডছ পোষ্ট গ্ৰেজুৱেট টিচাৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ যেটো সিলেবাস হেতু গ্ৰেজুৱেট টিচাৰৰ নিচিনা সেম থাকিব টপিকস কেটা সেম বাকি কোশ্চেন তো বেলেগ বেলেগ থাকিবই হেতু পিছত কোনবা ভিডিওত আলোচনা কৰিম আৰু প্ৰিপাৰেচনৰ ভিডিও বিলাক মই আপলোড কৰি থাকিম আপোনালোকে চাই থাকিব পেডাগজি নাম্বার 1 পেডাগজি থাকিব 50 মার্কস নাম্বার 2 अबाउट आसाम एंड इट्स पीपल ইয়াৰ ওপৰত থাকিব 50 মার্কস अबाउट आसाम एंड इट्स पीपल এটো কিন্তু আমাৰ ল্যাঙ্গুৱেজৰ ওপৰত থাকিব তাৰ পিছত নাম্বার 3 টপিক জেনারেল ইংলিশ 30 মার্কস Number 4 general studies and current affairs 10 marks তেনেহলে হল টোটাল 140 marks তো এই দুটা গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যিখিনি মার্কিং সিস্টেম হেতু সেম বাকি সিলেবাস বেলেগ বেলেগ হ'ব মানে টপিকটো সেম থাকিব কোন সিলেবাসটো বেলেগ বেলেগ হ'ব সিলেবাস এতিয়ালৈকে ৰিলিজ হোৱা নাই কিন্তু যেখিনি মানে আমি পঢ়িব লাগিব হেখিনি আছে এনেকুৱা সিস্টেমৰ বিটিআৰ তো সেম বিটিআৰৰ সিলেবাসও টেট কাম ৰিক্ৰুটমেন্ট টেস্ট বিটিআৰ তো সেম থাকিব আপোনালোকে হয়তো জানে যে যিখিনি টেটৰ সিস্টেম আছিল গোটেইখিনি অসমতে একে আছিল সো বিটিআৰ তো একে আছিল তো সেম সিস্টেমে থাকিব দুটা অসম হোক বা বিটিআৰতে হোক বিটিআৰৰ কাৰণে যি পাঁচটা ডিস্ট্ৰিক্ট হ'ব সেই পাঁচটা হৈছে আপোনালোকে জানে কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ আৰু ওদালগুৰি
এক্সামটো তো ৰিটেনে হ'ব টোটাল মাৰ্কছ হ'ব 145 এক্সাম ডেটটো এতিয়ালৈকে দিয়া নাই নটিফাই কৰি দিয়া হ'ব আপোনালোকে চেক কৰি থাকিব অফিচিয়েল ৱেবছাইট হৈছে এইটো education.bodoland.go.in ইয়াতে আপোনালোকে চেক কৰি থাকিব তাতে গোটেইখিনি বস্তু পাই যাব আৰু মই পোৱাৰ লগে লগে মই শেয়াৰ কৰি থাকিম নেক্সটত আমি ইয়াৰ ওপৰত আলোচনা কৰিম কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে কোৱেশ্চন টাইপটো আলোচনা কৰিম প্ৰশ্ন আছে যে আসাম টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ পোৰ্টাল কেতিয়া খুলি দিব হয়তো কাম ৰিক্ৰুটমেন্ট টেষ্টটো এটো খুলি দিব অনতি পলমে খুলি দিব কিন্তু আপোনালোকে প্ৰিপাৰেচন লৈ থাকিব লাগিব কাৰণ এটো যেটো সিলেবাস এটো এটা ভাষ্ট সিলেবাস হ'ব কিন্তু টপিক কেটা কি টপিক এক্সামত আহিব পাৰে এই টপিক কেটা আলোচনা কৰি দিয়া হল তো গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰিব পাৰে মই প্ৰিপাৰেচনৰ এক্সাম ভিডিও মই আপলোড কৰি থাকিম আপোনালোকে ইয়াতো দেখিব পাৰিব ব্লেক চেনেলতো আপলোড কৰি আছে হেতো তাতো দেখিব পাৰিব বা অন্যান্য যিকোনো প্ল্যাটফৰ্ম আছে গোটেইকেইটা প্ল্যাটফৰ্ম আপোনালোকে ইউজ কৰিব পাৰে ফৰ টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ কাৰণে কাৰণ যিকোনো প্ল্যাটফৰ্মৰ পৰা আপোনালোকৰ কোৱেশ্চন আহি যাব পাৰে সো থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ কিবা জানিবলৈ হলে অৱশ্যই কমেন্ট কৰিব লগতে চেনেলত নতুন হলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ফৰ মোৰ ভিডিওস বেষ্ট অফ লাক জনাই এই ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ